নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে শ্ৰমিকসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। তো আঁচনিখনৰ নাম হ'ল মুখ্যমন্ত্ৰী এটি কলি দুটি পাত আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে শ্ৰমিকসকলে এককালীনভাৱে ৫,০০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো কোনবোৰ শ্ৰমিকসকলে লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী এটি কলি দুটি পাত আঁচনিয়ে চাহ শ্ৰমিকসকলৰ মাজলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। চাহ বাগিচাত কৰ্মৰত স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীক ৫,০০০ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ'ব। এই আঁচনিৰ দ্বাৰা ৭ লাখ চাহ শ্ৰমিক কৰ্মচাৰী উপকৃত হ'ব। এই আঁচনি ৰূপায়ণৰ বাবে অসম চৰকাৰে ৩৪২ কোটি টকা ব্যয় কৰিব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে চাহ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ বাবে আৰম্ভ কৰিছে এই বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে চাহ বাগিচাত কৰ্মৰত স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীসকলক প্ৰদান কৰিব ৫,০০০ টকাকৈ এককালীন সাহায্য। এইখন আঁচনিৰ জৰিয়তে ৭ লাখ শ্ৰমিকসকলে নিজৰ বেংক একাউণ্টত ৫,০০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল শিক্ষাৰ্থীসকলৰ বাবে। শিক্ষাৰ্থীসকলৰ বাবে ইয়াতে কোৱা হৈছে উচ্চ শিক্ষা গ্ৰহণত শিক্ষাৰ্থীক বিত্তীয় সহায় প্ৰজ্ঞান ভাৰতী আঁচনি। অসম চৰকাৰে শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা গ্ৰহণৰ বাবে প্ৰদান কৰিব বিত্তীয় সাহায্য। তো ইয়াৰ বাবে আৰম্ভ কৰিছে প্ৰজ্ঞান ভাৰতী আঁচনি। তো তাৰপিছত আঁচনিখনলৈ আৰু কি কোৱা হৈছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে অসম চৰকাৰে আদৰ্শ আৰু প্ৰাদেশিক মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে এইখন আঁচনি আৰম্ভ কৰিছে অসম চৰকাৰে। ২৫ লাখৰো অধিক ছাত্ৰ ছাত্ৰীৰ শিক্ষা প্ৰদানৰ বাবে এতিয়ালৈ ১,০০০ কোটি টকাৰ বিনিয়োগ কৰিছে অসম চৰকাৰে। তাৰপিছত কোৱা হৈছে ১.৭৫ লাখৰো অধিক ছাত্ৰ ছাত্ৰীক উপকৃত কৰিবলৈ এই বৰ্ষত ১২৬ কোটি টকা বিতৰণৰ বাবে অনুমোদন জনাইছে অসম চৰকাৰে। তো আজি ইমানেই, ধন্যবাদ।